নিউজ চেনেলতে আজি মই হঠাৎ পালোঁ নিউজটো চাই বহুত দুখ লাগিছে। তথাপিও আমি কলিয়াবৰ হিচাপে আমি যিখিনি পাৰোঁ আৰু বহুতো হৃদয়ৱান ব্যক্তি আহি সহায় কৰিছে। তথাপিও একেবাৰে ধৰি লওক নিজৰ সামৰ্থ্য অনুযায়ী কিবা এটা দিবলৈ পাই সুখ অনুভৱ কৰিছোঁ। আৰু যদি আমাৰ কলিয়াবৰ কোনোবা যদি আৰু ওলাই আহি পেলাই তেওঁলোকক এতিয়াও সহায় কৰিবলৈ বিচাৰে তেওঁলোক আহিবলৈ অনুৰোধ জনাইছোঁ। এই পিতৃ মাতৃহাৰা সেই সন্তান দুটি তেওঁলোকৰ আইতাই আঁকোৱালি লৈ তেওঁলোকক ভৰণ পোষণ দি আছিলে বুলি আমি বাগৰিবাসী ৰাইজে জ্ঞাত হৈছিলোঁ। এই প্ৰচাৰিত হোৱাৰ পিছৰ পৰা এই দুখীয়া পৰিয়ালটিক বহু ব্যক্তি আহি পেলাই তেওঁলোকৰ সামৰ্থ্য অনুযায়ী এই দুখীয়া পৰিয়ালটিক আৰ্থিকেই হওক বস্তু বাহিনীৰে হওক তেওঁলোকে সহায় যথেষ্টখিনি আগবঢ়াইছে। আমি আনন্দিত হৈছোঁ। এই ঘৰটো যিখিনি যাৱতীয় খৰচ বনাবলৈ তেখেতে দিম বুলি প্ৰতিশ্ৰুতি দিছে। মানে বস্তুখিনি ধেৰে দেখিছোঁ, কিন্তু বস্তুখিনি এতিয়া কি দিছে মই সেইটো চোৱাগৈ নাই। বাৰু পিছত বাৰু গম পাম বাৰু কি আছে কি নাই। মই এতিয়া তেওঁলোকৰ ৰাইজৰ লগত আছোঁ কাৰণে মই এতিয়া চাবলৈ যাব পৰা নাইকিয়া। পিছত বাৰু গম পাম বাৰু। ধন্যবাদ দিছোঁ কাৰণ কেলৈ মোক তেওঁলোকে সহায় এটা দিছে সকলো মিলি পেলাই। মইতো ৰাইজৰ এইটো হেৰিটো মই বহুত ভাল পাইছোঁ। সেইটো বুলি পেলাই তেওঁলোকৰ ওচৰত